কথাটো খাটাং হলাক সেই মুনে এই মুন বুলি নাই মৰা বুজি পাইছি কাৱে মৰা নাই আপুনি ভুলকৈ শুনছি কি শুনাৰ কথা কৈছে কি হ'ব আৰু যোৱাকালি কোনোবা সোণাৰীৰ অফিচক লাগি ফোন মাৰছি যে মুনুৰ দেউতাকে চুইচাইড কৰিলা তাতে সেই ছুটি 1 মাহৰ কাৰণে মুনুৰ বাঢ়ি গেলাক আৰু এখেত কলিক মানে লগতে কাম কৰে মাতা খাল লগাবাক লাগি আছিল ৰ'বচোন ছুটি কিমান বাঢ়িল এমা কিন্তু এনে কোনে ফোন কৰিলে ৰ'ব কোন মৰা বুলি ক'লে অৰা কাকতি দা চুইচাইড তাতে আৰু সেই নাৰী কেলেংকাৰী কথা ৰ'বচোন আপোনালোক বহকচোন মই আহি আছো ৰ'ব অকণমান ভালকে শুওঁ বুলি ক'লেও শুব নোৱাৰোঁ মানে হেই যোৰ মানুহ আহে আহি থাকক মই উঠি যাবলৈ নাই এতিয়া আৰে আহিছোঁ দুদিনমান আৰাম কৰোঁ ঘৰত নাই আৰাম কৰিবলৈও মানে নোৱাৰোঁ ইফালে অফিচৰ হেঁচা আহকচোন দেতা এনেকৈ টানি আনিছে কিয় মই গম পাইছো নহয় শুনা সোণাৰীৰ পৰা এখেতক নমস্কাৰ এখেতক লগ পাবলৈ মানুহ আহিছে তেওঁক বৰ ভালদৰে খুৱাব লাগিব মাটি দালি খুৱাব লাগিব মাছ মাংস আনিব আছে ৰ'বচোন দেতা হেৰি আপুনি কি বিচনাত পৰি আছে উঠি নাযায় কিয় নে কি হৈছে কথাটো কি হৈছে পাতনি বাদ দি পেলাই মূল খুঁটি লৈ আহা ৰ'ব দেতা মৰা মানুহে কেনেকে কথা পাতিব মৰা মানুহে কেনেকৈ কথা পাতিব মানে কি বকি আছা এতিয়াতো চ'ত মাহো নহয় উকাবলৈ হ'ব আপোনাৰহে বলিয়ালি উকাইছে দেতা এখেতে আপুনি ছুইচাইড কৰি আত্মহত্যা কৰিলে বুলি অফিচত আৰু এমাহ ছুটি বঢ়াই ল'লে কোনে ছুইচাইড কৰিলে মই বলিয়া হৈছা নেকি মই ইমান ডাঙৰ ফাঁকি এটা মাৰিম নে মই মেডিকেলৰ চাৰ্টিফিকেটহে উলিয়াবলৈ গৈছিলোঁ তেনেহ'লে সোণাৰীৰ পৰা সোণাৰী এনে আহিব নেকি তাকো মৰা ঘৰীয়া খবৰ লগাবলৈ কোন সোণাৰী কি সোণাৰী এই কিবা প্ৰভাত সোণাৰী নেকি প্ৰভাত দা আহিছে মৰা ঘৰীয়া খবৰ ল'বলৈ তেওঁ ইয়াৰ পালেহি আচৰিত শেষত ছুটি ল'বলৈ তই এই মৰম লগা বাপেৰক মাৰি পেলালি তাকো ছুইচাইড কৰি তোক আজি দেতা ৰ'ব এওঁক একেবাৰে মাৰিব পাছৰখিনিও শুনি লওক আপুনি ছুইচাইড নাৰী কেলেংকাৰীত পৰিহে কৰিলে বোলে নাৰী কেলেংকাৰীত পৰি হে ভগৱান তোক মই না তোক মই গালি নাপাৰো গালি তোক মই নাপাৰো গালি পাৰি তোলা নাই নহয় জানো বাপৰে বহুত টোপনি ধৰিলে দেই চাহ একাপ খাব লাগিব সন্ধ্যা সন্ধ্যা কিমানো চিঞৰি থাকিম আৰু যাওঁ নিজে বাকী খাওঁগে পাছত সন্ধ্যাই ক'ব চাহ একাপো বাকী নাখায় আগতে যে দিনটোত মই 30-40 জন মানুহৰে চাহ বাকিছিলোঁ আজিকালি ছোৱালী অকণমান কিবা কৰোঁতেই চিঞৰ বাখৰ নিজে কৰি খুৱাই ভাল খাই নাযাব ৰ'ব আপুনি বহকচোন নাযাব মানে ক'লৈ নাযাম চাহ একাপ খাওঁ কটা চাহ একাপ খাই আপুনি মোক ক'লে হ'ল মই আনি দিম নহয় আপুনি খালি ৰুমতে থাকক হ'ব দিয়া মই উঠিলোৱেই নিজে বাকি ল'ম কিনো জেদ ধৰিছে মই কৈছো নহয় আনি দিম বুলি সদায় ময়ে দি থাকো আজি আকৌ জেদ ধৰিছে নিজে খাম বুলি মোক দম দিছা নেকি নাই দিয়া কৈছোহে মা আপুনি খালি ৰুমতে সোমাই থাকিব দেই বাহিৰলৈ একদম ওলাই নাযাব 1 ঘণ্টামানৰ কাৰণে আপোনাক যি লাগে মই চব ইয়াতে দি থৈ যাম এমাহৰ কথা আছে নহ'লে আৰু কাৰোবাক মাৰি পেলাব লাগিব আপুনি থাকক মই দৰ্জাখন বাহিৰ ফালৰ পৰা বন্ধ কৰি থৈছো দেই নোলাব কিন্তু দৰ্জাখন জপাই থৈ গ'ল সন্ধ্যা সন্ধ্যা কাকুতি ভিতৰত ইমান দেৰিছি আসল কথাটো কোৱা হয় নাই নহয় কোনোবাই খবৰ দিলাক আপুনি বোলে ছুইচাইড কৰিছে যোৱাকালিয়ে দেখছি না সেই থকা মানুহ এটা আমাৰ চকুৰ আগত মাৰি পেলাক আপোনাক এতিয়া যদি মন কাকতিক লগ পাওঁ আহি আছে অলপ প্ৰেক্টিচ কৰি আছে কিবা বোলে নে অলপমান কাম কৰি আছে
ভাল হৈছে ভাল হৈছে? মানে কি ভগৱানে ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে বাবা মাৰক ইয়াতে ৰাখো মোৰ নাকান্দা কেনে কৰ তুমি मैं कभी बतलाता नहीं तेरी परवाह करता এইগিলাখান কি হৈছে মই একো বুজি পোৱা নাই বাইদেউ কাকতিৰা এইগিলাখান কি হৈছে বাইদেউ নকৰি বুজিছ খালি দুপৰীয়া সময়ত তেওঁ নকৰিবলগীয়া কামটো কৰি পেলালে কমলা 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 মই দিছিলোঁ আপুনি দিব কমলা নহয় মানে মই আনিছিলোঁ মাত লগাবৰ বাবে কাকতিৰা মা কচম মহিলা আকৌ বুজি পোৱা নাই মই খবৰ নাপাওঁ এই তোক খবৰ দিব লাগিব বুলি কিবা কথা আছে নেকি মানে কেছটো বেয়া হৈ গ'ল যে আৰু বোলে বাপেকহে মৰিছিল আচলতে মই যাক খবৰ দিছিলোঁ তেওঁ ভালকৈ নুশুনিলে চাগে ওলোটাকৈ ক'লে মানে বাপেক মাক হৈ গ'ল আৰু এই নাৰী কেলেংকাৰীৰ কথাটো সেইটো হয় 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 এইজনৰ নাৰী কেলেংকাৰীৰ কাৰণে মায়ে আজি সেইটো কাম কৰিবলগীয়া হ'ল বেছিয়ে সহ্য কৰিব কাকতিৰা নোৱাৰিলে মোৰ বিশ্বাস কৰবাক লাগি মোৰ টান হৈছে হ'ব দিয়ক হ'ব মই যাওঁ আপোনাৰ মায়ে আত্মা যাতে শান্তি পায় আৰু হেৰি আপোনাৰ নিচিনা বাপেক হোৱাতকৈ নোহোৱাই ভাল চি নাৰী কেলেংকাৰী আহিছে এই নাকাম্মা নালায়ক ধৰতিকা বোধ এই বাপেৰৰ নাৰী কেলেংকাৰী কথাটো ক'ৰ পৰা আহিল ইয়াত আহি গ'ল আৰু ইনস্পেকশ্যনত আহিছে কিবা এটাতো ক'ব লাগিব ন তোক মই কোনোবা দিনা ডিঙিত চেপি মাৰি পেলাম মাৰক মাৰিলি বাপেৰক কাকতিৰা কথাটো মই মা কচম আকৌ বুজি পোৱা নাই বুজি ক বুজিলৈ কি কৰিবি ৰামায়ণ লিখিবি মই তোক পিছত বুজাই দিম এতিয়া গাবা লাগা লগু আপুনি নাৰী কেলেংকাৰী এইখন কিয় টানিছা এই দিয়া আৰে ভুলতে ওলাই গ'ল আৰু এইবিলাক এৰি দিয় ন এৰি দিয়া 1 মিনিট মই কাপোৰটো সলাই আহোঁ তাৰপিছত দৌৰা-দৌৰি কৰিম ৰ'বা ঠিক আছে হা ই মোক তোত দি গ'ল নেকি ক'ত গ'লি তই হা ৰিচুম ৰিচুম এই তই থাৰ্ড ক্লাছে জয়ন্ত দাসৰ নিচিনা অভাৰ এক্টিং কিয় কৰা হা মোৰ নাৰী কেলেংকাৰী স্ক্ৰিপ্টৰ বাহিৰত দুই এটা ক'ব লাগে মানুহে ভাল পায়তো স্ক্ৰিপ্টৰ বাহিৰত কিয় ক'ম স্ক্ৰিপ্ট ৰাইটাৰে দেখোন বহুত পইচা লৈ যায় দেতা হ'ব দিয়কচোন সোণাৰীতনো আপোনাক কোনে চিনি পায় ভাবি ল'ব মস্ত হাৰামী বুলি হয় নেকি মস্ত হাৰামী এতিয়া এমাহ ছুটীটো মোৰ এক্সটেণ্ড কৰে নে নকৰে সেইটোওতো জানিব লাগিব হ'ব দিয়ক দেতা আজি কিন্তু পাৰ্টি এটা হ'ব লাগিব একদম মজা আছে পাৰ্টি এটা লাগে আৰা যোৱা গৈ মাৰাৰ খুলি দিয়া গৈ কি দৰ্জা নহ'লে মানুহজনী সঁচা সঁচিকৈ মৰি যাব এই মস্ত বডিটো কেনেকৈ দাঙি নিম মই আগতে খুলি থৈ আহিছো মায়ে একো পাত্তাই নাপালে নহয় সুধিছে কথাটো কি বুলি এইজনীক কিন্তু মানিব লাগিব দেই এই তুমি যে কিবা কৰিম বুলি ভাবি থাকা তাতকে তুমি চিৰিয়েল চিনেমা নাটকৰ কাৰণে স্ক্ৰিপ্ট লিখিব পাৰা দেখোন তাকেতো আৰু শুনা তুমি চিৰিয়েলৰ কাৰণে স্ক্ৰিপ্ট লেখা TDS কাটি বঢ়িয়া পইচা পাবা আৰু তুমি থিয়েটাৰৰ নোৱাৰিবা থিয়েটাৰৰ কাৰণে লিখি লাভ নাই সেইজনাই বেলেগৰ স্ক্ৰিপ্ট সোমাবই নিদিয়ে দেউতা তথাপিও এই কেনেকে পিটিককে গোটেই বস্তুটো বনাই পেলালে দেখিলাতো বেয়া নহয় খালি তুমি লিখোতে অলপমান কমেডিও টাচ কৰি যাবা দেই আৰু তই মোক বদনামি কৰি দিলি নাৰী কেলেংকাৰী হাৰামী নাকাম্মা নালায়ক ধৰতি কা বোঝ এই শব্দকেইটা কিবা শুনি থাকিলে অক্সিজেন পোৱাৰ নিচিনাও লাগে অৰিজিনেলি আগৰ পৰা শুনি থকা যে পিছে হেৰি নহয় পাৰ্টিটো হ'ব লাগিব ৰাতি সন্ধ্যা কি ছোৱালী এজনী ৰুমতে চাহকাপ দিম বুলি এতিয়ালৈকে দেখা দেখি নাই দুৱাৰ চোৱাৰো মাৰি থৈ গুচি আহিলে সন্ধ্যা সন্ধ্যা
কাৰ ফটো এইখন ঐ মালা চালা পিন্ধাই থৈছে এইজনী দেখোন মই মালা চালা পিন্ধাই সন্ধ্যা 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 অ' মা কি হ'ল মোৰ ফটোত মালা কোনে পিন্ধাইছে সেইবোৰ বহুত কথা মুঠতে আৰু এমাহলে আমাৰ এখেত কামলৈ যাব নালাগে সেইবোৰ বুজি পালো মোৰ ফটোত মালা কিয় পিন্ধাইছা সেইটোৱেতো কথা আপুনি মৰিলে আকৌ এমাহৰ পিছত আপোনাৰ সকাম হ'ব তাৰ পিছতহে এখেত কামলৈ যাব মই মৰিলো কেতিয়া মৰিলো কোনে মাৰিলে মোক ৰ'ব ছুইচাইড কৰিলে আপুনি আহকচোন মই আপোনাক বুজাই দিম আহক আহক বহক ইমান চিন্তা কৰিব নালাগে ৰ'ব শুনকচোন বুজিলে কি মূৰ্খ মানুহ মূৰ্খ নহয়নো কি হ'ব যিটোহে পৰিৱেশ ই আচল কাগজখন দিবই নহ'ল নহয় আকৌ ঘূৰি যাব লাগিব এনেই মোৰ দেৰি হৈছে এতিয়া বুজি পালেনে মা অন্তত আৰু এমাহ বেছিকে তেখেত ঘৰত থাকিব পাৰিব সেইটো বাৰু হয় তথাপিও মোক মাৰিব নালাগিছিল নহয় আৰু মাৰিছা মাৰিছা ইমান বেয়াকে মাৰিছা উফ ৰাম ভালকে মৰা বেয়াকে মৰাটো একেটাই কথা তথাপিও দেউতাৰ আগেতো মাৰিব পাৰিলাহেঁতেন যিজনে খবৰ দিছিল তেওঁ দেউতাকে মাৰিছিল খালি কি হ'ব দিলে নহয় দেউতাই মুখৰ আগতে ওলাই হ'ব দিয়ক এতিয়া খং কৰি নাথাকিব কথা কোনবা আহিল চোৱাচোন অ' মা তেখেত আহিছে কোন এইজন এইজন আপুনি লুকাই থাকক হে কি কৰা ৰ'ব আপুনি মনে মনে থাকিব ৰ'ব আহক বেয়া নাপাব মানে আকৌ আহিবলগীয়া হ'ল আচল বস্তু দিবলৈ থাকি গ'ল নহয় কোন মানে এখেত কোন মা মা মানে মা মা মৰিছিলহে মৰিছিলে কিন্তু আকৌ আহিল মানে মাহীমা মাহীমা এই ৰ'বচোন ৰ'ব মোন কাকতিৰ দেউতাকে দুজনী বিয়া কৰিছিল নেকি নাই কৰা আমাৰ মা মৰাৰ পিছতহে এগৰাকীক বিয়া পাতিছে মাহীমা আকৌ কালি মৰিলে আজি বিয়াই পাতিলে কইনা ৰেডি হৈ আছিল মানে আছিল নহয় মানে এগৰাকীৰ কাৰণেতো মায়ে আত্মহত্যা কৰিলে হয়নে চাওক এইফালে আছোন হেৰি লোকৰ সংসাৰ এখন কিয় ধ্বংস কৰিলে মানুহজনীকতো মাৰিলেই আপুনি কিন্তু সুখৰ ভাত খাবলৈ নাপায় এইখন মোন কাকতিক দিব ছুটি এক্সটেনশ্যন লেটাৰ হেৰি মোন কাকতিৰ বাপেক কিন্তু বৰ ভাল মানুহ নহয় মোন কাকতিলৈকে বেয়াই লাগে আহিছো দিয়ক আহিছো আচল মাজনীক মাৰি মাহীমা বনাব লালা তুমি এইটো ভাল নকৰিলা সন্ধ্যা মোক মাৰতে নিজে নকৰিলা কিয় অ' কি আমোন কি চিন্তা কৰি আছ নাই কথা এটা চিন্তা কৰি আছিলোঁ এইকেইদিন বানপানী বুলি বাচি আছিলোঁ এতিয়া পানী কমিলে অফিচ জইন কৰিব লাগে নহয় ক'ত পানী কমাৰ কথা ক'ব আহিছ তুমি অ'ৰা মানুহ একেবাৰে হাহাকাৰ লগা অৱস্থা আছিল ঘৰ নাই খাবাক লাগি নাই বৰ দুখ লাগে হে একেদিন ডিউটি কৰি আছো নহয় তাকেতো কি কৰিব পাৰোঁ এতিয়া আমি এই কেওট আংকলে বোলে কিবা সাহাৰ্য তুলিবলৈ লৈছে মানুহ দুজন মানুহ লগত লৈ লৈছে মোকো লগ ধৰিছিল অ' সেইগিলাখান বানপানী মানুহ ওচৰত যে নাপয় জেপুত সোমাব এই চৰকাৰখনে কি কৰি আছে মই একো বুজি পোৱা নাই চৰকাৰে অলপ বেছিকৈ সাহাৰ্য দিব লাগে এই চৰকাৰে যিমান পাৰে সাহাৰ্য দিছে আৰু আমিবিলাকেও চৰকাৰৰ মুখলৈ নাচাই নিজেওতো কিবা এটা কৰিব পাৰোঁ নিজে আকৌ কি কৰিম এই কলিতা তই টকা 1000 দিবি 1000 টকা 1000 টকাৰ মই কিয় দিম হে বানপানীৰ মানুহখিনিৰ কাৰণে মোন তয়ো দিবি ময়ো দিম 1000 টকা কলিতাদা দিয়ক হে 1000 টকাহে আপোনাৰ সেই 1000 টকাটোৰে বানপানীত ক্ষতিগ্ৰস্ত মানুহৰ 50জনে এসাঁজ ভাত খাব পাৰিব ভালকে অ' কথাটো অৱশ্যে তুমি ঠিকেই কৈছ হা ভাবাই নাছিলো হা কাকতি টাকাক নাচাওঁ হে 1000 নহয় 2000 টকা দিছোঁ ভাল কাম সদায় আগত হ'ব লাগে বাহ 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 তোৰ এই কপা মূৰ্তিৰ ভিতৰত যে এনেকুৱা চিন্তাধাৰা আছে মই আজিহে গম পালোঁ ভেৰি গুড কেৰি অন অ' মোন হা এই টকা 2000 যায় জাগাত পৰব না কি বুলি ভাবিছে আপুনি
আমি কি তেনেকুৱা মানুহ নেকি দেউতা তেনেকুৱা মানুহ নহয় আপুনি এই ফাল্টু কথাবোৰ নক'বচোন যি দিলে দিলে এতিয়া যাওক আৰু যাওক কবা নৰো পানীতে পৰিলে হান পাওঁ টকা 2000 তেওঁ 2000 টকাটো দি পইচা অলপ গোটাব লাগিব মানুহখিনিলে পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব